স্বাগতম মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকক এটা প্ৰব্লেমৰ সলিউশ্যন কৰি দেখুৱাবলৈ বিচাৰিছোঁ মোৰ ইউটিউব চেনেলৰ যোগেদি। আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াত চাই লওক, এইটো হ'ল মোৰ এটা হাৰ্ড ডিস্ক। এই হাৰ্ড ডিস্কটো কম্পিউটাৰত ইনজেক্ট কৰি থৈছোঁ। এটা উইণ্ডো 11 ছফ্টৱেৰ হয়। ইয়াত আপোনালোকক মই হাৰ্ড ডিস্ক অপেন কৰি দেখুৱাই দিছোঁ। ইয়াত চাওক আপোনালোকে, ইয়াত এইখিনি মোৰ হাৰ্ড ডিস্কখিনি ছাপোৰ্ট কৰিছে, কিন্তু এই ডিস্কটো ছাপোৰ্ট কৰা নাই আৰু এই ডিস্কটো ছাপোৰ্ট কৰা নাই। এই ডিস্কটো হ'ল আপোনাৰ H আৰু এই ডিস্কটো হ'ল আপোনাৰ I। এই দুটা ডিস্কটো মই এই দুটা ডিস্ক নিচিনা কৰিবলৈ বিচাৰিছোঁ। তাৰ কাৰণে আমি সলিউশ্যন কি কৰিব লাগিব, এই দুটা ডিস্কটো আনিবলৈ হ'লে আপুনি এই দুটা ডিস্কটো আপুনি অপেন কৰি চাওক। ইয়াত এটা ডায়লগ বক্স আহিব যে দিছ ফাইল অৰ ডাইৰেক্টৰী ইজ কৰাপ্টেড এণ্ড আনৰিডেবল। ইয়াৰ সলিউশ্যন এইটোৱে আছে, আপোনালোকে প্ৰথম এই চাৰ্চ বক্সটোলৈ যাব। চাৰ্চ বক্সটোত আপোনালোকে লিখিব লাগিব CMD লিখাৰ পাছত এণ্টাৰ মাৰি দিব। CMD প্ৰম্পট বুলি এই ধৰণে দেখা পাব। CMD প্ৰম্পট লিখাৰ পাছত ইয়াত আপোনাৰ ড্ৰাইভটো আহিব, ইউজাৰ নেম আৰু আপোনাৰ কম্পিউটাৰৰ যিটো নাম দিছে সেইটো আহিব। মোৰ নাম ইয়াত মোৰ দেখা আছে ভক্ত, ইয়াত মই সেইকাৰণে সেই ভক্ত দেখা পাইছে। তাৰপিছত এইডোখৰ পৰা আপোনালোকে এটা শব্দ লিখিব লাগিব, CHKDSK স্পেচ দিব। তাৰপৰা আপোনাৰ ড্ৰাইভটোত ইয়াত লিখিব F। আপোনাৰ যিটো ড্ৰাইভ আছিলে, যিটো ড্ৰাইভটো ইয়াত শ্ব' হোৱা নাছিলে, ইয়াত মোৰ যেনেকৈ ধৰি লওক G2 শ্ব' হৈ আছে, এইটো H2 শ্ব' হৈ থকা নাই, এইটো ইণ্টাৰাপ্টেড হৈ আছে। তেতিয়াহ'লে মই H2 মাৰিব লাগিব। ইয়াত আপোনাৰ H2 মাৰিব লাগিব। তাৰপিছত ছেমিকলন। ইয়াৰ পাছত এণ্টাৰ মাৰি দিব। কম্পিউটাৰ নিজে ৰিডিং কৰিব। ইয়াত দেখা পাইছে ৰিডিং হৈ আছে। অলপ ছেকেণ্ড ৰৈ দিব লাগে, এইটো কমপ্লিট হৈ গ'ল। ইয়াৰ পাছত আমাৰ ডায়লগ এই বক্সটো যিটো কমাণ্ড প্ৰম্পট সেইটো কাটি দিব লাগে আৰু কম্পিউটাৰটো আপুনি ৰিফ্ৰেছ কৰি দিয়ক। এবাৰ আমি চেক কৰি চাওঁ আহিলে নে নাই অহা। ইয়াত দেখা পাইছে আপোনালোকে, মোৰ এইটো H2 আছিলে আৰু I2 আছিলে, এই দুটা কৰাপ্টেড হৈ আছিলে। এতিয়া ধুনীয়াভাৱে স্পষ্টভাৱে ওলাই আহিছে, শ্ব' কৰিছে। ভিতৰত বস্তুখিনি চাই লওঁ আছেনে নাই। ঠিকেই আছে, গোটেইখিনি স্পষ্টভাৱে আহিছে, ঠিকেই আছে। একো হেক হোৱা নাই, একো ডিলিট হোৱা নাই, একো হাইড হোৱা নাই। যিভাৱে আছিলে সেইভাৱে পুনৰবাৰ গোটেইখিনি বস্তু ঘূৰাই পালোঁ। চ' গাইজ, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। এই ধৰণৰ ভিডিঅ' মই ভৱিষ্যতলৈ আনি থাকিবলৈ চেষ্টা কৰিম। ধন্যবাদ।